এইখিনি সৰিয়হখিনি ভালদৰে ধুই কৰি ৰ'দত শুকুৱাই দিছোঁ আৰু বহুত শুকাই যাব লাগিব। পানী পানী হৈ থাকিব নালাগিব, মানে ভিজি থাকিব নালাগিব। ধুই কৰি ধুনীয়াকৈ ধুই শুকুৱাই ল'লোঁ। এতিয়া এইখিনি মিক্সিত দি দিম। আপোনালোকে শেষলৈকে চাই থাকিব ভিডিঅ'টো কেনেকৈ বনালোঁ। এইখিনি লৈ ল'লোঁ মই সৰিয়হখিনি মিক্সিত গুড়ি কৰি ল'লোঁ। তাৰ লগত ল'লোঁ মই ভীমকলৰ খাৱনি, লগত লৈছোঁ নিমখ আৰু অকণমান জ্বলা হ'ব পাৰে জলকীয়া গুড়ি। এইখিনি দি মই কৰিম আৰু শেষত মই কলপাতখনেৰে বান্ধি দিম, টোপোলা কৰি দিম। এয়াই আছিলে, এইকেইটা বস্তু দিয়ে মই বনাই আছোঁ। এইখিনিয়ে আছিলে, এইখিনি দি মই এতিয়া বেহুৱা বনাম। খাই বহুত ভাল লাগে, আপোনালোকেও বনাই খাব পাৰে। মই আপোনালোকক দেখাই দিছোঁ। এইখিনি দি এতিয়া বেহুৱা হৈ যাব, আপোনালোকে চাই থাকিব ভিডিঅ'টো। এতিয়া মই সৰিয়হৰ গুড়িখিনিত সকলোবোৰ মিলাই দিম। কি মিলাওঁ চাওকচোন। এয়া লৈছোঁ নিমখ, পৰিমাণ জোখাই নিমখ লৈ লৈছোঁ। ইয়াৰ পাছত দিম জলকীয়া গুড়ি অকণমান দিছোঁ। যিমানে জ্বলা খায় সিমান দিলেই হ'ল আৰু পৰিমাণ চাই পেলাই। এইখিনি এতিয়া মই ধুনীয়াকৈ মিক্সাৰ কৰি ল'লোঁ। ইয়াৰ পাছত দিলোঁ মই এইখিনি কলৰ খাৱনিখিনি। ইয়াতে অকণকৈ ছটিয়াই মই সানি যাম। যেনেদৰে আটা লাডু বনোৱা হয় তেনেকৈ মই বনাই যাম। অকণ দি মুঠিম। বেছি দিলে খায়ো বেয়া লাগিব। এতিয়া মই এইখিনি সানি আছোঁ। এইটো এটা লাডু বনাই দিলোঁ। বেহুৱা হৈ গৈছে অলৰেডি। এতিয়া এইটো কলপাতত টোপোলা কৰি অলপ টাইম ৰ'দত দি থৈ দিম। তাৰপাছত 2 দিনমানৰ পাছত আপোনালোকে খাব পৰা হ'ব। এতিয়া হৈ গৈছে। এতিয়া মই পেকিং কৰি দিম। এতিয়া ইডালেৰে বান্ধি দিম। হৈ গৈছে অলৰেডি। এতিয়া মই অলপ টাইম ৰ'দত দি দিম। এতিয়া মোৰ বেহুৱা পেকিং হৈ গ'ল আৰু এনেকৈ আপোনালোকে খাই চাব, বহুত টেষ্টি লাগে। এয়া হৈ গ'ল। এতিয়া মই অকণ টাইম ৰ'দতে ইয়াতে এনেকৈ দি থৈছোঁ। এয়া হৈ গ'ল।